পিকনিক খাবলৈ ওলালো 1 জানুৱাৰী। ক'ত যাবা? মিৰ্জা বগেনভেলিয়া। ৰাণীৰ পৰিৱেশ, টি পাৰ্টি। কুকুৰটোৱে খাবলৈ আহিছে দেই, তাকো দিব লাগিব। অকণমান ৰ দেই, দিম তোকো দিম ৰ। তাকো পিকনিক খাবলৈ দিছো কুকুৰটোকো। এয়াই জীৱনৰ ৰং চাওক। বৰ্তমান গুৱাহাটীৰ ৰাণীত আছো। হয়, মই প্ৰায়ে কৰি থাকোঁ কৰ্মই ধৰ্ম। কাম কৰিব লাগে, কৰ্মই ধৰ্ম। আজি 1 জানুৱাৰী 2026। মই জীৱনত এনেকুৱা কেইটামান দিন ৰাখোঁ যিকেইটা দিন কমপ্লিট নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে বা মোৰ ভাল লগা মানুহখিনিৰ লগত সেইকেইটা দিন মই কটাব বিচাৰোঁ। তেনেকুৱা এটা দিন হ'ল 1 জানুৱাৰী। একো কাম নকৰোঁ, ফূৰ্তি কৰোঁ, গান শুনো, খাওঁ ফূৰ্তি কৰোঁ, গান শুনো। এটা দিন হ'ল বহাগ বিহু আৰু মাঘৰ বিহুৰ দিনকেইটা। জন্মদিন মোৰ মামণিৰ, আমাৰ ল'ৰাৰ জন্মদিন। তেনেকৈ কচিঙৰ প্ৰতিষ্ঠা দিৱস, সৰস্বতী পূজা। আজি আমি আহিলোঁ আমাৰ কচিঙত যাক আটাইতকৈ বেছি পাওঁ, চুহেলৰ লগত আহিলোঁ। চুহেলৰ ফেমিলি আৰু আমি আজি এনজয় কৰিছোঁ। আপোনালোকেও এনজয় কৰিব, কৰ্ম কৰিব, কিন্তু কেইটামান দিন এনেদৰে ৰাখিব, সেইকেইটা দিন নিজৰ যি ভাল লাগে তাকেই কৰিব। দেখা পাইছে চাগে কিমান বগৰী লাগি আছে, বহুত বগৰী লাগি আছে গছজোপা। সেইকাৰণে তেওঁলোকে বগৰী চাইছে, বগৰী ফটো লৈছে, চেলফি লৈছে। ৰাণী হাবিৰ মাজত সোমালোহি। ইয়াতে বোলে বলীয়া হাতী ওলায়। খুব সতৰ্কভাৱে আহিছোঁ আমি। মানুহবিলাকে কৈছে খুব সাৱধানে যাব দেই, 2টামান হাতী জাক আহি আছে। মানে বিৰাট ভয়ংকৰ জেগা। সেই ঠাউমকৈ কিবা এটা পৰিলে অলপ ৰাখি দিছোঁ দেই, এতিয়া ভিডিঅ' নকৰোঁ। বিৰাট বেয়া জেগাত আহি গৈছোঁ। বলীয়া হাতীৰ জাকটো দেখুৱাবলৈকে মই ইমান কষ্ট কৰি আহিছোঁ ইয়ালৈ। চাওক আপোনালোকে ক'ৰবাত দেখে নেকি? ময়ো চাই আছোঁ। চাওক, এয়া দেখিছেনে এইখন কি লিখা আছে? হাতীৰ বিচৰণ এলেকা, সাৱধান সাৱধান। গাড়ীবিলাক কিমান লাহে লাহে চলাইছে, অৰ্থাৎ হাতীৰ জাক আহি যাব। চাওক, পাছফালে আমাৰ পত্নী, পুত্ৰ চুহেলৰ ৱাইফ বহি আছে। মুখত একো মাত নাই, বিৰাট ভয়। মোৰ মাত শুনি গম পাইছে মোৰ কি অৱস্থা হৈছে। এই গাড়ীবোৰৰ ভিতৰত মানুহবোৰ সোমাই আছে। আহি আছোঁ ডেঞ্জাছ জেগাত, বিৰাট ডেঞ্জাছ জেগা, বিৰাট ডেঞ্জাছ জেগা। আপোনালোকৰ যদি কাৰোবাৰ হাত উইক আছে, প্লিজ এই ভিডিঅ' নাচাব। ইমানতে ষ্টপ কৰি দিয়ক, ইমানতে ষ্টপ কৰি দিয়ক, ইমানতে ষ্টপ কৰি দিয়ক। হেয়া আহিছে হাতী, ৰখাই দিছে ভিডিঅ'। কোনোমতে হাতীকেইটাৰ পৰা বাচি আহিলোঁ, বুজিছে? এইটুকুৰা জেগা ইমান হেৰি নাই বাৰু। মেইন বলীয়া হাতী জেগাটুকুৰাৰ পৰা আমি ওলাই আহিলোঁ। গছবিলাক চাওক কিমান ধুনীয়া, এই সৌন্দৰ্য চাওক, গছ চাওক। ইয়াত বোলে বহুত হিন্দী চিনেমাৰ শ্বুটিং কৰিছে। আমাৰ জুবিন দাও আহিছে আগত বহুবাৰ ইয়াৰে, হয় নাই চুহেল? জুবিন গাৰ্গ আহিছে আগতে, চুহেলে কৈছে ইয়াতে এখন ধাবা আছে, তাত খাইছেগে। আৰু আমিও এতিয়া জুবিন দাক ফুৰি তালৈকে আহি আছোঁ। আজিকালি আমাৰ প্ৰিয়াংশুৱে অকল জুবিন গাৰ্গৰ গান গাই থাকে, হয় নাই প্ৰিয়াংশু? বেলেগ বই